ৰমন চন্দ্ৰ ব্ৰহ্মদেৱে আমাৰ ভাৰতীয় সেনাৰ পৰাই আজি ১.৫ বছৰ আগত তেখেতে ৰিটায়াৰমেণ্ট লৈছে। ৰিটায়াৰমেণ্ট লোৱাৰ পিছতো আমাৰ নিবনুৱা বা আমাৰ কাৰণে এজন আদৰ্শৱান ব্যক্তি বুলি আমি ক'ব লাগিব। কাৰণ কিয় তেখেতে আজি ৰিটায়াৰমেণ্ট লোৱাৰ পিছত ইচ্ছা কৰিলে তেখেতে হয়তো ঘৰত বহি বা ধুনীয়াকৈ আজি ভ্ৰমণ কৰি বা পৰিদৰ্শন কৰি থাকিব পাৰিলেহেঁতেন। কাৰণ যিহেতু তেখেত এজন ৰিটায়াৰমেণ্ট বা সেনা বিষয়া আছিল। তেখেতে আজি ঘৰত বহি নাথাকি আমাৰ কাৰণে আজি আদৰ্শৰ ব্যক্তি। কাৰণ কিয় আমি আজি চাওক, আমি চাকৰি কৰি ঘূৰি ফুৰোঁ বা ইণ্টাৰভিউ দি ফুৰোঁ। তাত কৰি যদি আমি সেনেকুৱাকৈ নিবিচাৰোঁ, যদি নিজে আমি হাতে কামে লাগোঁ বা এনেকৈ আজি চাওক, এখেতে আজি ধুনীয়াকৈ ৰাস্তাত বা ধুনীয়াকৈ কুঁহিয়াৰৰ ৰস বেচিছে বা আমি এইটো সৰু ব্যৱসায় বুলি ভাবিব নালাগিব বা সকলোৱে আমি ধুনীয়াকৈ কিবা নহয় নিজকে উপাৰ্জনৰ কিবা এটা পথ বিচাৰি ল'ব লাগিব। চাকৰি কৰি থাকিলে নহ'ব। কাৰণ আজি সেনা বিষয়া এজন হৈ যদি আমাক এনেকুৱা ধৰণৰ আদৰ্শ এটা দেখুৱাবলৈ পাৰিছে, আমি কিয় নোৱাৰোঁ? আমি যদি ইচ্ছা কৰোঁ আমি সকলো কৰিব পাৰোঁ। কাৰণ আজি এখেতে আমাৰ এটা উদাহৰণস্বৰূপ। সেইকাৰণে আমি সকলোকে অনুৰোধ জনাইছোঁ বা সকলোৱে হাতে কামে লাগক আৰু উঠি অহা প্ৰজন্ম বা মোৰ নিচিনা বা সকলো ভাই বন্ধু দাদা বাইদেউসকলে হাতে কামে লাগি এখেতৰ আদৰ্শটো পালন কৰে যেন।